halo. Pianos. 2 1 or pora. Job done. অৱসৰ কৰাৰ পাছত মই বিদ্যালয়ত পাঠদান কৰি আছোঁ আৰু যথেষ্ট মোৰ মনটোও ভাল লাগে পাঠদান কৰি আৰু সেই সময়টোত মই ঘৰত থাকিব নোৱাৰোঁ গতিকে মই প্ৰতিখন বিদ্যালয়লৈ গৈ পাঠদানটো দি থকাটো মোৰ কৰ্তব্য বুলি মই ভাবিছোঁ যিখিনি বিদ্যালয়ত শ্ৰেণী অনুপাতে শিক্ষক অভাৱ সেইখিনিত মই পৰিপূৰ্ণ হৈছোঁ আৰু পাঠদানটো দি ভালো লাগে আৰু শিক্ষকৰ অভাৱো হোৱাৰ কাৰণে মই তাৰ মাজত মই সমাজ দিছোঁ ফুকন ছাৰদেৱ তেখেতে আমাৰ জামুগুৰি ক্লাষ্টাৰটো ইতিমধ্যে প্ৰতিখন বিদ্যালয়তে আমাৰ শিক্ষকৰ অভাৱটো পূৰণ কৰি থাকে আৰু আহি তেখেতে প্ৰাতঃ সভাৰ আগতে আহি আমাৰ প্ৰতিখন বিদ্যালয়তে য'ত যেনেকৈ যায় তেনেকৈ প্ৰাৰ্থনা সভাত এটেণ্ড কৰি আকৌ ক্লাছলৈ যায় ক্লাছত শিক্ষাদান দিয়ে আৰু লগতে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলক ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ আগুৱাই নিব লাগে সেই পৰামৰ্শ ভাগ আমাক প্ৰতিজন শিক্ষকে আলোচনা কৰি কথাবিলাক বুজাই দিয়ে তাৰ কাৰণে মই ফুকনদেৱক বহুত ধন্যবাদ দিছোঁ আগত শ্ৰেষ্ঠ শিক্ষক আৰু লগতে তেখেতে বৰ্তমান ৰিটায়াৰমেণ্ট লৈছে চৰকাৰীভাৱে ৰিটায়াৰমেণ্ট লৈছে যদি ছাৰ মানে মনটো মানে বহুত মানে ডাঙৰ আৰু উদাৰ প্ৰতিখন বিদ্যালয়তে আমাৰ যি ক্লাষ্টাৰটো আছে আমাৰ ক্লাষ্টাৰ প্ৰতিখন বিদ্যালয়তে ছাৰে পাঠদান দিয়ে আমাৰ বিদ্যালয়ত যেতিয়া দুজন শিক্ষক আছিলে ছাৰে কণ্টিনিউ যায় তাতে 12টালৈকে থাকে আকৌ আমাৰ এই 121 নং জামুগুৰিলৈ আহে তেনেকৈ 1 নং দৰঘৰীয়া বিদ্যালয় প্ৰতিখন বিদ্যালয় শ্বহীদ কমলা মেৰিৰ পৰা ধৰি কেন্দ্ৰীয় বিদ্যালয়লৈকে ছাৰে প্ৰতিটো মুহূৰ্ততে আমাক পৰামৰ্শ দিয়ে আৰু বিদ্যালয় কেনেকৈ আগবঢ়াই নিব লাগে ছাত্ৰ ছাত্ৰীক কেনেকৈ আমি সৎ কৰি কেনেকৈ আগবঢ়াই নিব লাগে ছাৰৰ এই মানে মানৱতা আৰু ছাৰৰ যি মহান দান পাঠদানৰ পৰা ধৰি যিখিনি আমাক মানে শিক্ষা দিয়ে ছাৰলৈ আন্তৰিক ধন্যবাদ থাকিল আৰু ছাৰে ভৱিষ্যতেও যাতে আমাক তেনেকৈ উৎসাহ উদ্দীপনা দিয়ক আৰু আমাৰ এই অঞ্চলটোৰ লগতে ছাত্ৰ ছাত্ৰীসকলক আগুৱাই লৈ যাওক এই কামনা কৰিলোঁ আৰু ছাৰৰ সুস্বাস্থ্য কামনা কৰিলোঁ শ্ৰেষ্ঠ শিক্ষক আৰু লগতে তেখেতে বৰ্তমান ৰিটায়াৰমেণ্ট লৈছে চৰকাৰীভাৱে ৰিটায়াৰমেণ্ট লৈছে যদি ছাৰৰ মানে মনটো মানে বহুত মানে ডাঙৰ আৰু উদাৰ প্ৰতিখন বিদ্যালয়তে আমাৰ যি ক্লাষ্টাৰটো আছে আমাৰ ক্লাষ্টাৰ প্ৰতিখন বিদ্যালয়তে ছাৰে পাঠদান দিয়ে আমাৰ বিদ্যালয়ত যেতিয়া দুজন শিক্ষক আছিলে ছাৰে কণ্টিনিউ যায় তাতে 12টালৈকে থাকে আকৌ আমাৰ এই 121 নং জামুগুৰিলৈ আহে তেনেকৈ 1 নং দৰঘৰীয়া বিদ্যালয় প্ৰতিখন বিদ্যালয় শ্বহীদ কমলা মেৰিৰ পৰা ধৰি কেন্দ্ৰীয় বিদ্যালয়লৈকে ছাৰে প্ৰতিটো মুহূৰ্ততে আমাক পৰামৰ্শ দিয়ে আৰু বিদ্যালয় কেনেকৈ আগবঢ়াই নিব লাগে ছাত্ৰ ছাত্ৰীক কেনেকৈ আমি সৎ কৰি কেনেকৈ আগবঢ়াই নিব লাগে ছাৰৰ এই মানে মানৱতা আৰু ছাৰৰ যি মহান দান পাঠদানৰ পৰা ধৰি যিখিনি আমাক মানে শিক্ষা দিয়ে ছাৰলৈ আন্তৰিক ধন্যবাদ থাকিল আৰু ছাৰে ভৱিষ্যতেও যাতে আমাক তেনেকৈ উৎসাহ উদ্দীপনা দিয়ক আৰু আমাৰ এই অঞ্চলটোৰ লগতে ছাত্ৰ ছাত্ৰীসকলক আগুৱাই লৈ যাওক এই কামনা কৰিলোঁ আৰু ছাৰৰ সুস্বাস্থ্য কামনা কৰিলোঁ